টাই আহোম জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰি আয়োজন কৰা এই অনুষ্ঠানত পৰম্পৰা অনুসৰি কৰিব লগা মৈদাম তৰ্পণ কাৰ্যসূচীৰ বাবে তলাতল ঘৰৰ চৌহদত সজাই পৰাই তোলা হৈছে অস্থায়ী প্ৰতীকী মৈদাম। বানফি আৰু ফুৰালুং পূজাস্থলীও সাজু কৰি তুলিছে কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিয়ে। শুকুৰবাৰে পুৱা 8 বজাত পৰিৱেশ নিকাকৰণ পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে 9:30 বজাত মৈদাম তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হ'ব লগা মেডাম মেফিৰ বানফি পূজা ফুৰালুং পূজাৰ অন্তত স্থানীয় শিল্পীৰ দ্বাৰা আই সিং লাও পৰিৱেশন কৰিব বুলি সদৰি কৰিছে উদযাপন সমিতিয়ে। মেডাম মেফিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব লগা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট ক্ৰীড়াবিদ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱা। মেডাম মেফিৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। আচলতে আমাৰ টাই আহোমসকলৰ পবিত্ৰ মাংগলিক অনুষ্ঠান হৈছে মেডাম মেফি। আমি ঐতিহাসিক তলাতল ঘৰত সমূহ ৰাইজ একত্ৰিত হৈ শিৱসাগৰ জিলাৰ আমি সমূহ ৰাইজ একত্ৰিত হৈ পৰম্পৰাগতভাৱে আমি মেডাম মেফি আয়োজন কৰি আহিছোঁ এদিনীয়া কাৰ্যসূচীৰে। এই মেডাম মেফি ভাগ আমি প্ৰথমতে পতাকা উত্তোলন হ'ব, মৈদাম তৰ্পণ, তাৰ পাছতেই ফুৰালুং পূজা আৰম্ভ হ'ব, তাৰপৰা বানফি পূজা আৰম্ভ হ'ব। মহন দেহদাৰীসকলে আমাক এই পূজা অৰ্চনা কৰিব। গতিকে আমি সমূহ শিৱসাগৰবাসী ৰাইজে আমি অসমৰ বিভিন্ন প্ৰান্তৰ জ্ঞাতিবৰ্গ বা সমূহ ৰাইজক আমি এই তলাতল ঘৰলৈ নিমন্ত্ৰণ জনাইছোঁ, যাতে আমাৰ ঐতিহাসিক যি পৰম্পৰাগত যি মেডাম মেফি য'ত স্বৰ্গদেউসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছে, যাক অৰ্পণ কৰা হৈছিলে, আমাৰ পোহৰলৈ অৰ্পণ কৰিছোঁ, যাৰ পৰা আমি আশীৰ্বাদ বিচাৰিছিলোঁ তেওঁলোকৰ পৰা, তেওঁলোকক আমি ইয়াত আমি অৰ্পণ কৰি যাতে আমাৰ অসমৰ বা অসমৰ ভৌগোলিক বা অসমৰ ৰাজ্যখন যাতে শান্তিৰে বসবাস কৰিব পাৰোঁ বা অসমীয়া জাতি যাতে ভাঙোনটো যাতে ক'তো কেউন নালাগে, তাৰে আমি আশীৰ্বাদ বিচাৰি আজি এই মেডাম মেফি ভাগ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আপোনালোকে হয়তো দেখিছে, আপোনালোকে ৰেলটো নিৰ্মাণ কৰা হৈছে বা বানফিৰ কাৰণে পূজাৰ ঘৰ নিৰ্মাণ কৰা হৈছে বা ফ্লেগ হাষ্টিঙৰ নিৰ্মাণ কৰা হৈছে বা বিভিন্ন সময়ত আমাৰ ৰভাঘৰ তৈয়াৰ কৰা হৈছে, য'ত আমাৰ তাত আইচিংলা পৰিৱেশন কৰা হ'ব বা বিভিন্ন প্ৰান্তৰ আমাৰ কাৰ্যসূচী হ'ব, চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। গতিকে বিভিন্ন সময়ত আমি বিভিন্ন কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী আমি আয়োজন কৰিছোঁ বা জ্ঞাতিবৰ্গৰ লগতে আমি এটা ভোজৰো আয়োজন কৰিছোঁ। গতিকে আমি সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাই যাতে এই পবিত্ৰ মেডাম মেফিত অংশগ্ৰহণ কৰি যাতে আমি আয়োজন কৰা আয়োজকসকলক যাতে উৎসাহ উদ্দীপনা যোগাবৰ কাৰণে আমি সকলোকে আমি কামনা কৰিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।